হয়, আজি মই আপোনালোকক লৈ আহিছোঁ 90 বছৰ গৰকা এখন পূজাখোলা আৰু এই পূজাখোলাখনে হৈছে বাৰোৱাৰী যি দুৰ্গা পূজা সমিতি বিহামপুৰ, এই বিহামপুৰত অৱস্থিত নলবাৰী আৰু তথা যি সৰ্থেবাৰী যি পথ আছে সেই পথৰ নিচে দাঁতিতে বিহামপুৰত অৱস্থিত এই পূজাভাগ আজি 90টা বছৰ গৰকিলে আৰু এই মুহূৰ্তত এই পূজাভাগৰ যিসকল কমিটি আছে সেই কমিটিখন যথেষ্ট উৎসাহিত হৈ পৰিছে আৰু তেওঁলোকে ইতিমধ্যে সেই দুৰ্গা পূজাৰ বাবে তেওঁলোকে সাজু হৈ উঠিছে। কিছু মই পৰিৱেশ দেখুৱাইছোঁ, ৰূপমে দেখুৱাব লাগে। এই মন্দিৰটোৰ আচলতে যি সৌন্দৰ্যতা আৰু লগতে যি এই পৰিৱেশ হয়তো আপোনালোকে দেখিবলৈ পাইছে আৰু এই পৰিৱেশৰ বাবে ইয়াতে প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত লাখ লাখ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। এই মুহূৰ্তত মই দেখুৱাইছোঁ এইটো যি স্থায়ী মণ্ডপ, এইটো আচলতে দুৰ্গা মন্দিৰ হয় আৰু এইটো স্থায়ী মণ্ডপ আৰু এই দুৰ্গাৰ যি প্ৰতিমা, সেই স্থায়ী প্ৰতিমা মই দৰ্শকক দেখুৱাইছোঁ। এইটো স্থায়ী প্ৰতিমা আৰু মন্দিৰটো অতি আটক ধুনীয়াকৈ ইয়াৰে কমিটিখনে সজাই লৈছে। প্ৰায় 90টা বছৰ গৰকিলে আৰু এই পূজাখনে দীৰ্ঘদিন ধৰি এই পূজা অৰ্চনা তেওঁলোকৰ প্ৰতিদিনে দুৰ্গা পূজা ইয়াতে প্ৰতিদিনে দুৰ্গাৰ ওচৰত আচলতে সেই পূজা পথ চলি অহা পৰিলক্ষিত হৈছে। কিন্তু এইবেলি যিহেতু যোৱা বছৰ যিহেতু ক'ভিডৰ যি প্ৰট'কল আছিল, ক'ভিডৰ প্ৰট'কলৰ বাবে হয়তো পূজা কৰিব পৰা নাছিল। ক'ভিডৰ প্ৰট'কলৰ মাজেৰে তেওঁলোকে পূজা অৰ্চনা যি নীতি নিয়ম সেই নীতি নিয়মখিনি কৰিছে। কিন্তু এইবেলি যিহেতু চৰকাৰৰ SOPত নতুন ঘোষণা কৰিছে যে পূজা অৰ্চনা এইবেলি কৰিব পাৰিব আৰু তাকে লৈ এই মুহূৰ্তত তেওঁলোকৰ প্ৰস্তুতি তুংগত উঠিছে। যিহেতু 10 তাৰিখৰ পৰা আচলতে পঞ্চমীৰ যি কাৰ্যসূচী, পঞ্চমীৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব আৰু এই মুহূৰ্তত কৰ্তৃপক্ষ আছে। মই তেখেতসকলৰ ওচৰলৈ গৈছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। কি জনাব, 10 তাৰিখৰ পৰা আপোনালোকে চাগে ব্যস্ত হ'ব? হয়, আমি চৰকাৰী নিয়ম নীতি পালন কৰি ঠিক আমাৰ প্ৰৱেশদ্বাৰত আমাৰ ভেকচিন লোৱা মানুহক প্ৰৱেশ কৰিবলৈ দিয়া হ'ব আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰা হ'ব, মাস্ক পৰিধান কৰিবলৈ দিয়া হ'ব আৰু প্ৰৱেশ কৰিব এটা গেটেৰে আৰু আনটো গেটেৰে ওলাই যাব, প্ৰস্থান কৰিব। আৰু কেনেকুৱা অনুভৱ কেনেকুৱা, যিহেতু বিগত বছৰত আপোনালোকে দেখিবলৈ পাইছিলে আপোনালোকে যথেষ্ট পূজা যদি কৰিছেও কিন্তু বহুতো ক'ভিডৰ যি নীতি নিয়মৰ বাবে আচলতে আপোনালোকে পূজা তেনেকুৱাকৈ কৰিব পৰা নাছিল। কিন্তু এইবাৰ কিছু শিথিলতা আহিছে, এই শিথিলতাৰ বাবে আপোনালোকে আশা কেনেকুৱা কৰিছে? শিথিলতাটোতো 9টা বজাৰ লগে লগেতো দোকান পোহাৰ বা অন্য অনুষ্ঠান বন্ধ কৰিবলৈ দিছে। গতিকে আমাৰ যিখিনি নিয়ম নীতি পালন কৰি যিখিনি নকৰিলে নহয় সেইখিনি আমি কৰিবলৈ আগবাঢ়িছোঁ। যোৱা বছৰো আমাৰ এই ক'ভিডৰ মাজতে আমি নীতি নিয়ম পালন কৰি আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ ভিতৰতে প্ৰথম হৈছে আমাৰ পূজাখন। প্ৰশাসনৰ পৰা কেনেকুৱা, আপোনাৰ ওচৰলৈ লৈছোঁ, কেনেকুৱা নীতি নিৰ্দেশনা কেনেকুৱা আহিছে প্ৰশাসনৰ পৰা? প্ৰশাসনে ধৰক মাস্কটো কম্পালচৰি কৰিছে, চেনিটাইজাৰ কম্পালচৰি কৰিছে, চাফ চিকুণটো কম্পালচৰি কৰিছে, সাংস্কৃতিক অনুষ্ঠানটো বৰ্জন কৰিছে। গতিকে আমি সেইটো প্ৰশাসনৰ যি নিৰ্দেশনা মতে আমি সাংস্কৃতিক অনুষ্ঠানবিলাক বন্ধ কৰিছোঁ। আমি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে নাম কীৰ্তন, পূজা আৰতি প্ৰতিযোগিতা এইখিনিৰ দ্বাৰা আমি পূজা সমাপন কৰি ভাবিছোঁ। পূজা অৰ্চনা আপুনি কৰে চাগে? নহয়, মই সম্পাদক হয়, মুখ্য সম্পাদক হয়। 90টা বছৰ গৰকিলে পূজাভাগে, কেনেকুৱা আশা কেনেধৰণে কৰিছে এইবেলি আৰু কেতিয়া স্থাপন হৈছিলে? 1931 চনত আমাৰ বাৰোৱাৰী দুৰ্গা পূজা বিহামপুৰ স্থাপিত হৈছিল, দুৰ্গা মা ইয়াতে স্থাপিত কৰা হৈছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে আমি পূজা অৰ্পণ কৰি আহিছোঁ। আমি অলৰেডি 75 বছৰ পাৰ হ'লোঁ আৰু 100 বছৰ গৰকিবলৈ গৈ আছোঁ। 90 বছৰ আমাৰ পাৰ কৰিলোঁ আৰু 100 বছৰলৈকে আমি গতি কৰি আছোঁ। আৰু আমাৰ প্ৰতিদিনেই ইয়াতে দুৰ্গা মাৰ ওচৰত আমাৰ পূজা পাৰ্বণ হয়। শিৱ মন্দিৰ আছে, গণেশ মন্দিৰ আছে। আপোনালোকে দুৰ্গা পূজাৰ সময়ত আহক, পদাৰ্পণ কৰক, এবাৰ মাৰ ওচৰত আশীৰ্বাদ ল'ব আহক, এইটোৱে মোৰ কামনা। ৰূপমে অকণমান বাহিৰৰ পৰিৱেশ কিছু দেখুৱাব লাগে। মই বাহিৰ ভাগৰ কিছু পৰিৱেশ দেখুৱাইছোঁ। অতি চাফ চিকুণ বজাই ৰখা এই পূজাভাগ আচলতে এই মন্দিৰটো 1931 চনতে স্থাপন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই এই যি দুৰ্গা পূজা আচলতে এইটো দুৰ্গা মন্দিৰ হয় আৰু ইয়াতে এনেধৰণে আচলতে প্ৰতিদিনেই দুৰ্গাৰ ওচৰত দেৱীৰ চৰণত আচলতে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা যায় আৰু দুৰ্গা পূজাৰ সময়ত ইয়াতে ব্যাপক প্ৰস্তুতি চলা দেখিবলৈ পোৱা যায়। ইতিমধ্যে উদ্যোক্তাসকল তেওঁলোকে যথেষ্ট সাজু হৈছে আৰু অহা 10 তাৰিখৰ পৰা পঞ্চমীৰ দিনাৰ পৰা আচলতে ইয়াতে পূজা অৰ্চনা আৰম্ভ হ'ব আৰু ইতিমধ্যে তেওঁলোকে এটা কথাই আহ্বান জনাইছে যে দৰ্শক আহক, তেওঁলোকৰ ওচৰত মন্দিৰত আচলতে ভক্ত আহক, কিন্তু তেওঁলোকে যি ক'ভিডৰ প্ৰট'কল সেই ক'ভিডৰ প্ৰট'কলৰ আচলতে যিসমূহ নীতি নিয়ম সেই নীতি নিয়মৰ মাজেৰে তেওঁলোকে ইয়াতে মন্দিৰ দৰ্শন কৰক।